আপোনালোকেও যদি বনাবলৈ ইচ্ছা কৰে এনেকৈ বনাই ল'ব পাৰে, ধুনীয়াকৈ বনাই মেলি আপোনালোকে কৰিব পাৰিব, দানা দিব পাৰিব এনেকৈ কৰি মেলি। তেওঁ প্ৰায় 20 বছৰে হ'ল ব্ৰইলাৰ ফাৰ্ম কৰা। ব্ৰইলাৰ ফাৰ্ম কৰা। আপুনি ফ্ল'ৰটো কৰিলে, চাঙতো কৰিলে, দুইটা এক্সপিৰিয়েঞ্চ আছে। কোনটোত বেষ্ট বুলি ভাবিব মানে আপুনি? মানে চাং ফাৰ্মত বেষ্ট বুলি ভাবে নে আপোনাৰ ফ্ল'ৰ ফাৰ্মত বেষ্ট বুলি ভাবে? কিমান হাইট কৰিছে এতিয়া চাং ফাৰ্মখন? এইখন আছে 2.5 ফুট। 2.5 ফুট। বন্ধুসকল, আসাম ফাৰ্মিং ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত উপস্থিত হৈছোঁ। আজি বন্ধুসকল মই এখন ফাৰ্মত আছোঁ, যিখন ফাৰ্ম এই দাদাজনে 20 বছৰ ধৰি ফাৰ্ম কৰি আছে, ব্ৰইলাৰ ফাৰ্মৰ লগত জড়িত হৈ আছে। তেখেতে নিজেই পাৰ্চনেলি ফাৰ্ম কৰে আৰু তেখেতে মানে ফ্ল'ৰটো কৰিছে আৰু চাঙতো কৰিছে। তো তেখেতৰ অভিজ্ঞতাবিলাক জানিব বিচাৰিম আৰু লগতে কেনেকুৱা ধৰণৰ বেনিফিট আছে, কোনটোত কেনেকুৱা বেনিফিট, কিমান প্ৰফিট পাই আছে, সকলোখিনি তেখেতৰ পৰা জানিব বিচাৰিম। আহক তেখেতৰ পৰা জানো। নমস্কাৰ দাদা। নমস্কাৰ। আপোনাৰ পৰিচয়টো দি দিয়কচোন। মোৰ নাম নিতু গগৈ। নমস্কাৰ। মোৰ ঘৰ গৌৰীপুৰ গাঁও, ডিব্ৰুগড় ডিষ্ট্ৰিক্ট। এই ফাৰ্মখন মানে কিমান বছৰ ধৰি কৰি আছে এইখন? এই ফাৰ্মখনটো নতুন হয় বাৰু, এখন যোৱা বছৰ মই আৰম্ভ কৰা, কিন্তু মই এতিয়া ফাৰ্ম কৰা কণ্টিনিউ প্ৰায় 20 বছৰে হ'ল। ব্ৰইলাৰ ফাৰ্ম কৰা আৰু এখন যোৱা বছৰ আৰম্ভ কৰিছোঁ। এই চাং ফাৰ্মখন মানে যোৱা বছৰ আৰম্ভ কৰিছে? যোৱা বছৰ কৰিছোঁ। এই চাং ফাৰ্মখনত আপোনাৰ যোৱা বছৰৰ পৰা কৰিছে, তাৰ আগতেতো আপুনি ফ্ল'ৰত কৰি আছিলে? তাৰ আগতে মই হেৰি কৰিছিলোঁ, লিটাৰ চিষ্টেমত কৰিছিলোঁ। লিটাৰ চিষ্টেম মানে তলত ভুচি পাৰি কিনে ফ্ল'ৰত কৰি আছিলে। মানে আপোনাৰ দুখন ফাৰ্ম আছে নহয় জানো? এইফালে এখন। হয়। এইখন হ'ল চাঙৰ। তো সেই ফ্ল'ৰ ফাৰ্মত যেতিয়া কৰিছিলে আপুনি কিমান মান মানে হেৰি কৰে, মুৰ্গী পালন কৰিছিলে? তেতিয়া খুব বেছি মই 1000-1200 ভিতৰত কৰিছিলোঁ। 1000-1200 আপুনি নিজে যেতিয়া পাৰ্চনেলি কৰি থাকে, প্ৰফিট বিলাক কেনেকুৱা থাকে 1000-1200 পুহিলে? প্ৰফিটটো কথা একচুৱেলি মানে ইমানখিনি হ'ব বুলি কৈ দিব পৰা নাযায়। এইটো মাৰ্কেটৰ ওপৰতে তাক ডিপেণ্ড কৰে আৰু এইটোতো সকলোৱে জানেই বাৰু, কিন্তু বৰ্তমানতো জানেই আৰু চবেই ব্ৰইলাৰ অৱস্থাটো কি হৈ আছে। ব্ৰইলাৰ মাৰ্কেট লৈহে কথা। মাৰ্কেটটো যদি ভাল থাকে তেতিয়াহ'লে মানে ভাল এটা প্ৰফিট পায়। যদি মানে মাৰ্কেটৰ প্ৰাইচটো যদি কম থাকে তেতিয়াহ'লে কমি যায়। তথাপিতো মানে এনেই এভাৰেজ হিচাপত চাবলৈ গ'লে আপুনি কিমান মানে বেষ্ট এটা বছৰত কিমান বেষ্ট আপুনি পালন কৰিব পাৰিছিলে? এইটোত মই 45 দিনত এটা বেষ্ট উলিয়াই দিওঁ, তাৰপিছত 10 দিনমান গেপ দি কিনে আকৌ ভৰাওঁ, তেনেকে চলি থাকে আৰু। মানে 6টা বেষ্ট মান পাৰেগে চাগে? 6টা-7টা এনেকুৱা। 6টা-7টা পাৰেগে। লাখটো হিচাপত 1000 কৰিলে মানে পাৰ্চনেলি যদি কৰে কিমান 50,000 মান থাকেনে? 1000? 50,000 কেতিয়াবা তাতকৈ অলপ বেছিও হ'ব পাৰে, কেতিয়াবা 20,000 হ'ব পাৰে। সেয়ে আৰু মানে ক'ব নোৱাৰি মানে আপোনাৰ সেইটো হেৰিয়াৰ লগত ছিজনৰ লগত কথা আৰু মাৰ্কেটৰ লগত কথা। এতিয়া যিহেতু আপুনি ফ্ল'ৰটো কৰিলে, চাঙতো কৰিলে, দুইটা এক্সপিৰিয়েঞ্চ আছে। তো এই চাঙত তো কৰি আছে এতিয়া চাঙত কিমান দিন? এবছৰ? চাঙত এবছৰ। এই চাঙৰ বেনিফিটটো কওকচোন। মানে চাঙত মানে কেনেকুৱা ধৰণৰ প্ৰফিট পাইছে, মানে কেনেকুৱা ধৰণৰ মানে সুবিধা পাইছে হেৰিয়াতকে, ফ্ল'ৰতকে? কিবা প্ৰব্লেম আছে নি চাঙত? চাঙৰ বেনিফিট প্ৰথম বেনিফিটটো হ'ল আপোনাৰ ইয়াত মানে ডায়েৰিয়া প্ৰব্লেমটো অলপ কম। ডায়েৰিয়াটো কম, কাৰণ মানে তাত বেয়া দানাটো খাব নাপায়। যিটো প্ৰয়োজনীয় দানাটো সেইটো পুতললৈ পৰি যায়, সেই দানাটো নোখোৱাৰ কাৰণে মানে কি হয়, অলপ ডায়েৰিয়া প্ৰব্লেমটো কম হয়। তাৰপিছত আৰু এটা ইয়াৰ প্লাছ পইণ্ট আছে, ইয়াৰ অলপ জেগাটো কম লাগে। ঠাইডোখৰ কম লাগে। এনেই 9 ইঞ্চি বুলি দিয়ে কোম্পানীয়েতো, মানে কম জেগাত মানে আপোনাৰ ধৰক অলপ বেছি ভৰাব পৰা যায়। কিন্তু হেৰি ফ্ল'ৰত হ'লে আপোনাৰ ধৰি লওক 1.5 ফুটকে দিয়ে তাত। চাঙত আপোনাৰ এমনিয়া গেছটো নহয়। এমনিয়া গেছটো নোহোৱাৰ কাৰণে ধৰক কক্সি প্ৰব্লেমটো কম হয়, এচিডিটিটো কম হয়। বেমাৰ প্ৰব্লেমটো মানে কম হয়। মানে সেই এণ্টিবায়'টিক বা কিবা মেডিচিন বিলাকৰ মানে খৰচটো অলপ কমি যায় নহয়? কিন্তু ইয়াত কি বুলি কয়, চাং ফাৰ্মত ৱেটটো কেনেকুৱা হয়? মানে ফ্ল'ৰতকে মানে বেছিকে গ্ৰ'থটো হয় নে অলপ কম হয়? ৱেটটো মই অকণমান বৰ বেছি ডিফাৰেঞ্চ নাই পোৱা, অলপহে ডিফাৰেঞ্চ পাইছোঁ। অলপ বেছি আহে, নোহোৱা নহয়। কিন্তু ইয়াৰ এটা মাইনাছ পইণ্টটো আছে, মই মানে যি পাইছোঁ এই 1 বছৰত। ইয়াৰ মানে কি হয়, আপোনাৰ হিট ষ্টকৰ অলপ মানে বেছি মৰ্টেলিটি হয়। মানে চাং ফাৰ্মত হিট ষ্টকত মৰ্টেলিটি হয়। মানে কি হয়, এইটো মোৰহে ধাৰণা দেই, এইটো হ'ব পাৰে বা নহ'বও পাৰে, কাৰণ মই এইটো 1 বছৰ হৈছেহে। এইটো তলফালৰ পৰা গৰমটো পাই কাৰণে হয় নেকি, অলপ মানে এইবাৰ মোৰ মৰ্টেলিটি মানে হিট ষ্টকত অলপ বেছি হ'ল। আনকালে মই ধৰক তলত ফ্ল'ৰত কৰি থাকোঁতে যিমান হৈছিলে ইমানটো হোৱা নাছিলে। এইবাৰ কিন্তু 2টা বেষ্ট মানে কণ্টিনিউ হৈছে মৰ্টেলিটি। আপোনাৰ এতিয়া হিট ষ্টক হয় বুলি কৈছে, এইখন চাংখন ধৰক আপোনাৰ ওপৰত কি দিছে? আপুনি খেৰটো দেখিছোঁ তলত, ওপৰত মানে ওপৰত খেৰ দিয়া আছে, খেৰৰ ওপৰত ত্ৰিপাল দিয়া আছে। ত্ৰিপালৰ কাৰণে কিবা এটা হিটটো অকণমান বেছি আহিব পাৰে। কিন্তু মোৰ আগৰ যিখন ফাৰ্ম আছিলে, যিখন মই তলত কৰিছিলোঁ,
সেই ফাৰ্মখনটো মোৰ টোটেলি মোৰ টিঙৰ আছিলে টিঙৰ আছিলে কিন্তু টিঙৰ তাৰ ফাৰ্মটো আপোনাৰ এইখনতকৈ বহুতখিনি মানে বেছি কি টিঙৰ আছিলে, তাৰ উপৰি মানে তাত খেৰ কোনো ব্যৱস্থা নাছিলেই, হয় ডাইৰেক্ট টিঙে আছিলে। কিন্তু তথাপিতো হৈছিলে, গৰম হৈছিলে, কিন্তু হিট ষ্ট্ৰক ইমান হোৱা নাছিলে। আৰু সেই সময়ত মই হিট ষ্ট্ৰকৰ কাৰণে যিখিনি ব্যৱস্থা লৈছিলো, এইবাৰ সেইখিনি লওঁতেও কিন্তু ইমান কাম নিদিলে। কাম নিদিলে ফেন চেন দিয়া আছিলে মানে ফেনটো আছিলে, তাৰ উপৰি ধৰক পানী চানী স্প্ৰে কিবা কিবি সেইবোৰ কৰিছিলো। কিন্তু কিমান মান মডেলিটি আহিলে আপোনাৰ তেতিয়া হিট ষ্ট্ৰকত? মোৰ তেতিয়া সেইটো বেষ্টত আছিলে আপোনাৰ 2000ত আপোনাৰ এদিন মৰিছে 60 মান আৰু এদিন মৰিছে 20 মান। বহুত মৰিছিলে, বহুত মৰিছে। আৰু দুবাৰ মৰিছেতো, সেই তেনেকে মৰিছে। আৰু এতিয়া এই চাং ফাৰ্মখনত আৰু এটা এই তলৰ যিখিনি আমি যে ফ্ল'ৰ ফাৰ্মত কৰো, ফ্ল'ৰ ফাৰ্ম কৰিলে আমাৰ ভুচিখিনি ইউজ কৰিব মানে ভুচি দিবলগীয়া হয়। তো সেই ভুচিখিনি আমাৰ এক্সট্ৰা এটা খৰচ আহে, কিন্তু এই চাং ফাৰ্মত সেই খৰচটো কমি যায়, এই ভুচি খৰচটো। কিন্তু এই চাং ফাৰ্মত যে যিটো মানে লিটাৰখিনি থাকে, সিহঁতি যিটো পায়খানা কৰে, সেই পায়খানাটো যেতিয়া পৰি যায়, তো সেইখিনি অলপ গোন্ধটো মানে বেছি ওলাই নেকি বাৰু? গোন্ধটো মানে কি হ'ল, যদি ইয়াত কণ্টিনিউ সপ্তাহত মানে চফা কৰি থকা হয়, তেনেহ'লে গোন্ধটো কম হয়। আৰু এটা ইয়াৰ মানে কি হৈছে, মাখি প্ৰব্লেমটো অলপ মই বেছি পাইছো। মাখি প্ৰব্লেমটো অলপ বেছি পাইছো। চাং ফাৰ্মত মানে এটা কথা আছে কি, আপোনাৰ মাখি প্ৰব্লেমটো বেছি আছে ন? মাখি দেখিছে নে এইবিলাক? এইখিনি মাখি গোটেই এইখিনি ৱায়াৰ কেবুল বিলাকত গোটেই মাখি বহুত প্ৰব্লেম পাই আছে। তো মানে ইয়াৰ গোন্ধটোৰ কাৰণে মাখিটো আহে মানে। আপুনি যিহেতু ইয়াত তলত একো পৰা নাই, হয় নাই? ডাইৰেক্ট লিটাৰ মানে যিখিনি পায়খানা হয় ডাইৰেক্ট পৰিছে, এইখিনি পুৰা জেকি আছে মানে, তিতি গৈছে। এবাৰো চফা কৰা নাই মানে আজিলৈকে? এই বেষ্টটো চফাই চফা কৰা নাই। চফা কৰা নাই মানে কি হ'ল, একচুৱেলি এই বেষ্টটো ইয়াত থোৱা বেছি দিন নাই, 25 দিন মানে হৈছে। ইটো চাইডে আছিলে, মানে কি হ'ল অকমান মানে হেৰি হোৱাৰ কাৰণে, ঠাণ্ডা পৰাৰ কাৰণে মই কি কৰিলো, অলপ মানে জাম কৰি থৈ দিছো মানে ঠাণ্ডা পাব বুলি। এতিয়া বৰ্তমান কিমান মান আছে ইয়াত? মোৰ এতিয়া 1500 আছে। 1500 আছে। টোটেল কিমান ভৰাইছিলে? 1500 ভৰাইছিলো, কিন্তু এতিয়া ধৰক গোটেইখিনি ওলাই যোৱাৰ পিছতে গম পোৱা যাব কিমান। কিন্তু মৰ্টেলিটি 5%ৰ তলতে আছিলে বাৰু। এইবাৰ ভাল মানে মৰ্টেলিটিটো ইমান নাই, কমে আছিলে, 3% মান হৈছিলে মানে। এইখিনি কিমান দিন হ'ল? ফাইনেল যেতিয়া ওলাই যাব তেতিয়াহে গম পোৱা যাব কিমান হৈছে মানে মৰ্টেলিটি পাৰ্চেন্টেজ। এইখিনি কিমান দিন হ'লগে টোটেল? এইখিনি মোৰ ধৰক 50 দিন হৈ গৈছে। 50 দিন। এতিয়াতো কিমান ৱেট কৰিছিলে নেকি? 3.5 কেজি। 3.5 কেজি ওপৰত হৈ গ'ল। কিছুমান 4 কেজিও আছে। 4 কেজি হৈ গ'ল। নাই, এভাৰেজ আপোনাৰ 3.5 কেজি। 3.5 কেজি হ'ব। 3.5 কেজি যদি হৈ গৈছে এতিয়া, তেতিয়াহ'লে আপোনাৰ 1500 মুৰ্গীত 3.5 কেজি হোৱালৈকে ধৰি লওক 50 দিনলৈকে কিমান মান দানা খালে? এতিয়া মোৰ কালি নহয় আৰু ধৰক 2-4 বেগ আছে বাৰু। 190 বেগ খাইছিলো। 190 বেগ মানে দানাখিনি 190 বেগ আজিলৈকে দানা খালে। আৰু পোৱালিখিনি দাম আছে 5 বেগ মান আছে। 5 বেগ মান আছেগে, মানে 185 মান খালে। তো দানাটো বেগ কিমান? 2800 মান লয় কিজানি? নহয়, এইটো ফিনিচাৰটো মই 2550 টকা কৰি। মানে টোটেল কিমান মান টকা লাগেগে বাৰু? মানে 1500 যদি নিজৰ পাৰ্চনেলি পোহে? এইখিনিতো মোৰ 50 দিন হৈ গৈছে। 50 দিনত এতিয়া আৰু পোৱালিখিনি কি হ'ল, অলপ মই মানে দামত ভৰোৱা আছিলো, প্ৰায় 60 টকা মানকে ভৰোৱা আছিলো। 60 টকা মান? মানে ধৰক আপোনাৰ 5,70,000 মান টকা এতিয়ালৈকে 1500 মুৰ্গীত 5,70,000 মানে 6 লাখ টকা মানেই লাগিবই চাগে। 5,70,000 টকা। 5,70,000 মান। এতিয়াতো ৰেটটো যিহেতু অকমান কমি আছে এইকেইদিনত, ৰেটটো এইকেইদিন কম আছে। এতিয়া আপুনি বিক্ৰী কৰিছে নেকি আকৌ? বিক্ৰী আজি 3 কুইণ্টেল মান কৰা হ'ল। মানে কি হয়, বিক্ৰী কৰাৰ ক্ষেত্ৰৰ কথা কৈছো দেই। বিক্ৰী কৰাৰ ক্ষেত্ৰত মানে কি হয়, পাৰ্চনেলি যেতিয়া পোহে বিক্ৰী কৰিবলৈ অকমান অসুবিধা হয় নেকি? যে মানে এতিয়া কোম্পানীয়ে পোহে, কোম্পানীয়ে নিজে লৈ যায়। এতিয়া এই পাৰ্চনেলি পুহিলে কেনেকুৱা ধৰণৰ বিক্ৰীটো মানে কেনেকে বিক্ৰী কৰে, ক'ত বিক্ৰী কৰে? পাৰ্চনেলি মানে কথাটো এনেকুৱা হ'ল, ধৰক আপোনাৰ মইতো তেনেকে অসুবিধা পোৱা নাই বাৰু। কাৰণ যিহেতু মই এতিয়া ফাৰ্ম কৰা প্ৰায় 20 বছৰ হ'লতো, সেই হিচাপে ধৰক মই মানে এতিয়া অসুবিধাটো পোৱা নাই। কিন্তু হয়তো নতুন মানুহ এজনে আৰম্ভ কৰিলে সেইটো অসুবিধা পাবও পাৰে। সেইটো আৰু নিজৰ কথা, ক'ত কেনেকে খটাব পাৰে। আৰু ব্ৰুডিঙৰ ক্ষেত্ৰত চাং ফাৰ্ম কৰিলে ব্ৰুডিং ক'ত কৰে? মানে তলত কৰিব লাগে নে চাঙতে কৰিব পৰা যায়? চাঙতে তলত হেৰি দি ত্ৰিপাল দি তাৰ ওপৰত আপোনাৰ ফলিয়া দি। ইয়াৰ তলত চাংখনৰ ওপৰতে মানে ফলিয়া দি, তাৰপিছত সেইটো ধৰক এটা ধুনীয়াকে টেণ্ট এটা বনাই মেলি তাৰ ভিতৰতে কৰা হয়। গেছ ব্ৰুডাৰ দিয়ে নেকি? নে কাৰেণ্টতে হৈ যায়? লাইটতে মই কৰিছো, গেছ ব্ৰুডাৰটো দিয়া হোৱা নাই। বেলেগ হিটাৰো দিব দৰকাৰ নাই? নাই দিয়া। আৰু কিবা ব্ৰুডিঙত কিবা মৰ্টেলিটি কিমান আছিলে?
নাই বৰ্ডিঙত মোৰ মডেলটি নাই, মডেল খুব কম হৈছিলে, কিন্তু এই ডাঙৰ হোৱাৰ পিছতে অকণমান মৰিলে, ডাঙৰ হোৱাৰ পিছতে অলপ মৰিলে। সেইটো কাৰণে মই কৈছিলোঁ অলপ আগতে যে মানে 3% কথাটো যে মানে বৰ্ডিঙত মোৰ মডেলটি নাছিলে। তো এতিয়া আপোনাৰ যিহেতু দুইটাৰে এক্সপিৰিয়েঞ্চটো হৈ গ'ল, এতিয়া কোনটোত বেষ্ট বুলি ভাবিব মানে আপুনি? মানে চাং ফাৰ্মত বেষ্ট বুলি ভাবে নে আপোনাৰ ফ্ল'ৰ ফাৰ্মত বেষ্ট বুলি ভাবে? কোনটো এইটো মানে কথাটো হ'ল এতিয়া যেতিয়া ঠাণ্ডাও নহয় ধৰক গৰমো নহয়, এটা মিডিয়াম যেতিয়া ৱেডাৰ থাকে তেতিয়া কিন্তু চাং ফাৰ্মটোৱে বেষ্ট। আৰু একদম মানে বেছি গৰম হ'লে আপোনাৰ হেৰি হয়, এই তলৰ মই ক'লোঁ যে আপোনাৰ হিট ষ্ট্ৰ'কৰ কথাটো, সেইটো মই সেইটো অনুভৱ কৰিছোঁ। সেইটো হ'ব পাৰে বা নহ'ব পাৰে, সেইটো যিখিনি আগে পিছে কৰি আছে, আগৰ পৰা কৰিছে তেওঁলোকে সেইটো জানিব। মই সেইটো মানে ক'ব নোৱাৰোঁ, কিন্তু মইহে কৈছোঁ সেইটো কথা। আৰু এনেইতো মই ধৰক আগতে তলত মানে ধৰক ডিপ লিটাৰটো মই ঠিকেই পাইছিলোঁ বাৰু, ঠিকেই পাইছিলোঁ। খালি মানে কিবা ফলিয়াৰ যিটো আজিকালি নাটনি আৰু যিটো দাম হ'ল, সেইটো কাৰণে মই চাং ফাৰ্মলৈ আচলতে আহিলোঁ। ফলিয়া পাবলৈ দিগদাৰ আজিকালি, তাতে আকৌ প্ৰাইচটো বেছি হৈ গ'ল ফলিয়া দিলে মানে অকণমান বেছি সোমাই যায় তাতে পইচাটো। ফলিয়াটো আপোনাৰ 1500 পুহিলে আপোনাৰ ফলিয়া কমচে কম 100 বেগ মান লাগি যাব চাগে। 100 বেগ মান লাগি যাব। 100 বেগ 100 টকাকৈ হ'ল নেকি আজিকালি? ধৰক 70-80 টকা। 70-80 টকা। তো 7,000-8,000 টকা ফলিয়াতে গুচি যায়। তো এনেকৈ যদি আমি চাং ফাৰ্ম কৰি কিনি তলত মানে ডেইলি যদি চফা কৰি থকা যায়, ডেইলি নকৰিলেও ধৰি লওক সপ্তাহত এদিন চফা কৰিলে, তেতিয়া সপ্তাহত এদিন চফা কৰিলে এটা লেবাৰ লাগিলে 300 টকা এটা। তো মানে কি হ'ল 40 দিনত যদি আপোনাৰ 5টাও লেবাৰ লাগে, 1500 মান মানে টকা এটা যাব চাগে তাৰ হেৰিয়াত, 1500 লেবাৰ বা 2000 টকা এটা লেবাৰ যাব, কিন্তু ফলিয়াৰ পইচাটো বাচি যাব মানে। আৰু মেডিচিনটো আপোনাৰ কি হয়, মেডিচিনটো ইয়াত কম লাগে, মেডিচিনটো কম লাগে মানে বহুত মেডিচিন মানে কম মেডিচিনতে মানে চলি যায়। আৰু এইবিলাক নাই কি জালিবিলাক এইবিলাক কেনেকৈ লৈছিলে আপুনি? এইটো হেক্সা জালি মই আনিছিলোঁ আপোনাৰ 6 ৰোলটো আপোনাৰ হেৰি 3500 টকা দি আনিছিলোঁ। 3500 6 ৰোল কিমান দীঘলকৈ থাকে? কিমান দীঘল থাকে এইটো? এইটো আছিলে আপোনাৰ 85 ফুট। 85 ফুট দীঘল আৰু 6 ফুট বহল। এইখন এতিয়া আপোনাৰ কিমান আছে চাংখন? 6 ফুট। 6 ফুট আছে। আৰু মাজৰখন আছে আপোনাৰ 8 ফুট আছে। 8 ফুট আছে মানে জইন দিবলগীয়া আছে। মাজত মানে 4 ফুটীয়া মানে হেৰি আনিছিলোঁ, 4 ফুটীয়া দুখন লগাবলগীয়া আছে। তো আৰু এই হেক্সা জালি লগালে কি হয় আপোনাৰ, এইটো যিটো হেক্সা জালি হয়, এই জালিটো মানে অকণমান ভাল কোৱালিটি নহয় জানো কিবা? নহয়, এইটো ইয়াতকৈ ভাল আছে নেকি? এইটো ভাল ইমান নহয়। হয়। একচুৱেলি মানে এইখিনি এনেকুৱা মানে এইটো নাইলনৰ এটা পোৱা যায়, এইটো মোৰ কিছুমানহে আছে নাইলন। 2টামান ৰোল আহিলে অলপ নৰ্মেল টাইপটো আহিছে, কিন্তু একচুৱেলি নাইলনটো হ'ব লাগে, ছিঙি নাযায়। নাইলনটো ছিঙি নাযায় মানে। তো এতিয়া আপোনাৰ এই ফাৰ্মখন গোটেইখন যিটো বনালে আপুনি, ইয়াৰ পৰা তালৈ কিমান ফুট আছে দীঘল? এইটো আছে 112 ফুট। 112 ফুট দীঘল। আৰু বহলটো? 24 ফুট। বহলটো 24 ফুট বহল আছে। তাৰপিছত আপুনি এই চাইডে এইবোৰ জালনা দিলে, এই জালিখিনি যিখিনি আপোনাৰ তাঁৰৰ জালি দিছে, এইখিনি আপোনাৰ কিমান লৈছিলে? তাঁৰৰ জালিখিনি এইখিনি 15 মিটাৰ ৰোলটো লৈছিলে আপোনাৰ 2500 টকা। 2500 টকা 15 মিটাৰ ৰোল। তো টোটেল আপোনাৰ ঘৰটোত টোটেল মানে বাঁহৰ পৰা আদি কৰি, টিপালৰ পৰা আদি কৰি গোটেই টোটেল মানে চাং বনাই কিনি ৰেডি হোৱালৈকে কিমান টকা খৰচ হ'ল মোৰ? এইটো প্ৰায় 3 লাখ টকা খৰচ হৈছিল। 3 লাখ টকা মানে ডিংকাৰ ফিডাৰ লগাই? ডিংকাৰবিলাক ফিডাৰ নহয়, ফিডাৰখিনি আগৰ আছিলে। ডিংকাৰবিলাক যিহেতু আপুনি ডিংকাৰবিলাক দেখাওক, ডিংকাৰবিলাক অটো ডিংকাৰ লগাইছে। এইবিলাক দেখিছে অটো ডিংকাৰ মানে কি হয়, অটো ডিংকাৰটো আপোনাৰ সুবিধা আছে। এই চাং ফাৰ্মত অটো ডিংকাৰে লগাব লাগে একচুৱেলি, নহ'লে মানে কি পানীখিনি পেলাই বেছিকে, আৰু নহ'লে দিবলৈ অসুবিধা হয়, নহয় জানো? হয়। এই ডিংকাৰবিলাক আপুনি নিজেই ফিটিং কৰিছে নে বেলেগ কোনোবা মানুহ মাতিছে? নহয়, ডিংকাৰখিনি মই নিজে ফিটিং কৰিছোঁ। কিন্তু ইমান হেৰি নহ'ল আৰু কাম চলি গৈছে আৰু নিজে কৰিব পৰা যায় মানে বস্তু? কৰিব পৰা যায়। কিমান মান লৈছিলে এটা ডিংকাৰ, প্ৰতিটো ডিংকাৰ? মোৰ এইখিনি ডিংকাৰ একচুৱেলি অকণমান দাম পৰিলে, এইখিনি 380 টকামানকৈ পৰিছিলে। কিন্তু 380 টকীয়া ডিংকাৰ নহয় বাৰু, এইটো অলপ কোৱালিটিটো ইমান ঠিক নহয়। মানে বেলেগ এজনক মই আনিব দিছিলোঁ, তেনেকৈ অকণমান দামটো বেছি পৰিলে। আৰু এই কিমান 1500 মুৰ্গীৰ কাৰণে আপুনি কিমান ডিংকাৰ আনিলে? আৰু ইয়াত আছে এতিয়া হেৰি আপোনাৰ 45টা আছে ডিংকাৰ। 45টা ডিংকাৰ আপোনাৰ কিমান মান পৰিব? 2000 মানত আহিব? 2000 আৰু কেইটামান লাগে, কিন্তু গৰম দিনত আৰু কেইটামান লাগে। ইয়াত অকণমান মানে কম হৈছে, ঠাণ্ডা দিনতো আপোনাৰ চলি যায়। এই চাংখন কিমান হাইট কৰিছে এতিয়া চাং ফাৰ্মখন? এইখন আছে 2.5 ফুট। 2.5 ফুট ওখ? 2.5 ফুট ওখ। তাৰপিছত এইটো এটা 1 ফুট মান দিছে চাগে ন, চাইডৰ বৰ্ডাৰটো? 1 ফুট মান আছে। 1 ফুট মান দিছে যাতে মুৰ্গীবিলাক ওলাই যাব নোৱাৰে। এইখিনি এতিয়া আঁতৰাব লাগিব। এইখিনি মানে কি হ'ল,
ঠাণ্ডা কি কয় গৰম দিনত গৰম দিনত মানে এনেকে ডাঠ কাগজ এনেকে কভাৰ কৰি দিলে নহ'ব তাৰমানে। তেতিয়া মানে অকল তেতিয়া মানে কি তেতিয়া বেলেগ জালি চিষ্টেম কৰিব লাগিব। এতিয়া মানে ঠাণ্ডাৰ কাৰণে এনেকে দি থোৱা আছে যাতে অকমান মানে হিট ঠাণ্ডাটো নাপায় মানে। গাড়ী দানা দিয়া গাড়ী এই ইয়াত এইটো এটা বহুত ধুনীয়া মানে বস্তু এখন বনাই লৈছে দাদাজনে। এই চাওক এখন সেই সৰু বাচ্চা চাইকেলৰ নেকি? সৰু ল'ৰা চাইকেলৰ যিকেইটা চকা আছে চকাকেইটা লগাই প্লট এক্সেল লগাই আৰু এখন কাঠৰ ধুনীয়াকে ঠেলা চিষ্টেমত বনাই লৈছে এখন চাওক। ইয়াতে বাল্টিত লৈ যায় দানা আৰু ধুনীয়াকে ইয়াত এই যিটো ৰাস্তাত ৰাখে আৰামছে গৈ মেলি মানে চাঙত ফিডাৰ বিলাকত দানা দি যায়। আৰু ধুনীয়া এটা সুবিধা কৰি লৈছে তেখেতে। এনেকে আৰু আপোনালোকেও যদি বনাবলৈ ইচ্ছা কৰে এনেকে বনাই ল'ব পাৰে। ধুনীয়াকে বনাই মেলি আপোনালোকে কৰিব পাৰিব, দানা দিব পাৰিব এনেকে গৈ মেলি। তেওঁ সহজ পদ্ধতি মানে দানা দাঙি দিব দৰকাৰ নাই মানে। এতিয়া আপুনি কি বুলি ভাবে যে আপুনি ইমান 20 বছৰে যে মানে ফাৰ্মখন কৰি আছে, ফাৰ্মখন কৰি আপুনিতো গম পালে যে কেনেকুৱা ধৰণৰ বেনিফিট আছে, কেনেকুৱা কি আছে কষ্ট আছে বা মানুহে ফাৰ্ম কৰি ব্ৰইলাৰ ফাৰ্ম কৰি চলিব পাৰিবনে বা জীৱনৰ উন্নতি কৰিব পাৰিবনে, ছাকচেছ হ'ব পাৰিবনে? তো সেই ক্ষেত্ৰত আপুনি কি কয় নৱপ্ৰজন্মক মানে যে আমি যদি কোনোবাই যদি জীৱনৰ যুৱকে যদি ব্ৰইলাৰ ফাৰ্ম কৰি মানে তেখেতে নিজকে ছাকচেছ কৰিব বিচাৰে পৰা যাবনে, পাৰিবনে? মইতো ধৰা সেইটো পাৰিব বুলিয়ে মই ভাবিছিলো, কিন্তু এতিয়া যিটো বৰ্তমান অৱস্থা হৈ আছে অকমান মানে পদ্ধতিবোৰ সলনি কৰিব লাগিব। পাৰিব, নিশ্চয় পাৰিব, কাৰণ এতিয়া আমাৰ উত্তৰ পূৰ্বাঞ্চলতো মাংসৰ চাহিদা সদায় আছে আৰু মাংসৰ চাহিদা থাকিবই সদায়, আৰু মাংসৰ চাহিদাটো কমি নাযায় কেতিয়াও। অকমান পদ্ধতি সলনি কৰি মেলি নিশ্চয় পাৰিব। আমি মানে আশাবাদী তেনেকে। এতিয়া কিমান দূৰ এতিয়া ময়ো কিমান দূৰ নিজৰ পাৰ্চনেলি ফাৰ্ম কৰিব পাৰোঁ সেইটো ময়ো ক'ব নোৱাৰো তাৰমানে। হয়, এতিয়া মানে কোম্পানীৰ লগতো আমিতো নোৱাৰো। চাব লাগিব অনাগত দিনত কি হয় ন, দেখা যাওক। ধন্যবাদ দাদা, আপোনালৈ ধন্যবাদ থাকিল। আপুনি ইমানখিনি সময় দিলে মোক, ইমানখিনি মানে আপোনাৰ ব্যস্ততাৰ পৰা, আৰু আমাক যে জনালে ইমানখিনি মানে ইনফৰমেশ্যন দিলে। আমাৰ এই দৰ্শকসকলেও বহুতখিনি আপোনাৰ পৰা জ্ঞান পাব বুলি, এই ভিডিঅ'টোৰ পৰা জ্ঞান পাব বুলি মই আশা ৰাখিছোঁ। আৰু আপোনালোকেও মোৰ ভিডিঅ'টো যদি চায় আৰু এই ভিডিঅ'টো আপোনালোকে যদি কিবা ইনফৰমেশ্যন আছে বুলি ভাবে, অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো আপোনাৰ লগৰ বা বন্ধুবৰ্গৰ মাজত আপুনি শ্বেয়াৰ কৰি দিয়ে যেন, আৰু লাইক কৰি দিব আৰু কমেণ্টো কৰিব যদি কিবা ভুল আছে আপোনালোকৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা। আৰু মোৰ এই আছাম ফাৰ্মিং চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু দাদা আপোনালৈ ধন্যবাদ থাকিল। দৰ্শক ৰাইজক মই এইটো জনাই দিওঁ, এইখিনি মোৰ সম্পূৰ্ণ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কোৱা কথাহে হয়। ইয়াৰ লগত হয়তো কাৰোবাৰ হয়তো নিমিলিবও পাৰে, যাতে যদি কিবা ভুল ভ্ৰান্তি হয় ৰাইজে যাতে সেইটো বেয়া নাপায়। ঠিক আছে।